My dear viewers and learners, welcome, নমস্কাৰ। আজি এই ভিডিঅ'টোত নৱম শ্ৰেণীৰ ছ'চিয়েল সায়েন্স পাঠ্যপুথিৰ ইতিহাসৰ পাৰ্ট 4 মানৰ অসম আক্ৰমণ এই পাঠটোত থকা কিছুমান ভেৰি শৰ্ট টাইপ আৰু অবজেক্টিভ টাইপ কিছুমান প্ৰশ্ন উত্তৰ আলোচনা কৰা হৈছে। লগতে ভিডিঅ'টোৰ শেষত কেইটামান MCQ আলোচনা কৰা হৈছে। My dear viewers and learners, ওয়েলকাম নমস্কাৰ। ইয়াৰ আগতে কেইটামান ভিডিঅ'ত নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাসৰ অধ্যায় 3 লৈকে শৰ্ট অবজেক্টিভ টাইপ কোৱেশ্চন আনসাৰসমূহ আলোচনা কৰা হৈছিল। এই ভিডিঅ'টোত চতুৰ্থ অধ্যায়ৰ মানৰ অসম আক্ৰমণ এই পাঠত থকা কিছুমান শৰ্ট কোৱেশ্চন আলোচনা কৰা হ'ব। লেট আছ বিগিন। ইয়াত দিছে বাওঁফালে থকা বাকচত ৰাইট চিন টিক চিন দি শুদ্ধ উত্তৰটো চিনাক্ত কৰা। কটো আছিলে মানসকলে কোন দেশৰ ৰজা আছিল? প্ৰথম দিছে বৰ্মদেশ, বৰ্তমান ম্যানমাৰ, তাৰপিছত ভূটান, নেপাল। শুদ্ধ অপশ্যনটো হ'ব বৰ্মদেশ। ইয়াত আমি ৰাইট চিন দি দিম। খ মানৰ অসম আক্ৰমণৰ মূলতে আছিল অপশ্যন এ বদন চন্দ্ৰ বৰফুকন আৰু পূৰ্ণানন্দৰ মাজত ক্ষমতাৰ দ্বন্দ্ব, কোমল বৈকিয়া চন্দ্ৰকান্ত ৰাজপাট দখল, আহোম ৰজাৰ বিৰুদ্ধে মোৱামৰীয়াসকলৰ সহায় প্ৰদান। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বদন চন্দ্ৰ বৰফুকন আৰু পূৰ্ণানন্দৰ মাজত ক্ষমতাৰ দ্বন্দ্ব। ইয়াত আমি ৰাইট চিন দি দিম। গ মানে অসম আক্ৰমণ কৰিছিল এবাৰ, দুবাৰ, তিনিবাৰ। শুদ্ধ অপশ্যনটো হ'ব তিনিবাৰ। ইয়াত আমি ৰাইট চিন দি দিম। আমি জানো যে মানে অসম তিনিবাৰ আক্ৰমণ কৰিছিল। প্ৰথম আক্ৰমণ কৰিছিলে 1817 চনত, দ্বিতীয় আক্ৰমণ কৰিছিলে 1819 চনত আৰু তৃতীয় আক্ৰমণ কৰিছিলে 1821 চনত। ঘ মানৰ প্ৰথম অসম আক্ৰমণৰ সময়ত আহোম ৰজা আছিল কমলেশ্বৰ সিংহ না পুৰন্দৰ সিংহ না চন্দ্ৰকান্ত সিংহ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব চন্দ্ৰকান্ত সিংহ। ইয়াত আমি ৰাইট চিন দি দিওঁ। উংগ মানৰ প্ৰথম অসম আক্ৰমণৰ সময়ত বৰ্মদেশৰ ৰজা আছিল বদৌপায়া না বাগদাও না আলংপায়া। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বদৌপায়া। ইয়াত আমি ৰাইট চিন দি দিওঁ। প্ৰথম চলৈ আগবাঢ়িলো। মানৰ দিন বুলিলে অসম বুৰঞ্জীত কোন চোৱা সময়ক বুজায়? 1817 চনৰ পৰা 1821 চনলৈ, 1821 চনৰ পৰা 1825 চনলৈ, 1826 চনৰ পৰা 1947 চনলৈ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব এইটো 1821 চনৰ পৰা 1825 চনলৈ। ইয়াত আমি ৰাইট চিন দি দিওঁ। ইয়াত দিছে তলৰ ঘটনা প্ৰবাহৰ চনসমূহ খালী ঠাইত বহুৱা। মানৰ প্ৰথম আক্ৰমণ হৈছিলে 1817 চনত। মানৰ দ্বিতীয় আক্ৰমণ এইটো হ'ব 1819 চনত, 1819 চন। মানৰ তৃতীয় আক্ৰমণ ইয়াত হ'ব 1821 চন। ইয়াণ্ডাবু সন্ধি 1826 চন। ইয়াত আছে তলৰ খালী বাকচত উপযুক্ত শব্দৰে পূৰ কৰা। কত দিছিলে মানৰ সামৰিক অভিযানৰ বিষয়ে লিখা দুটা টোকা। এটা দিছে বৈশালী হুকুম আৰু এটা কি হ'ব? আৰু এটা হ'ব বৈশালী মুংডুং চুনখাম। বৈশালী মুংডুং চুনখাম। খলে আগবাঢ়িল। অসম আক্ৰমণৰ সময়ত অহা মানৰ দুজন সেনাপতি, এজন দিছে আলুমিংগি, আনজন হ'ব মিংগিমাহা তিলুৱা, আনজন হ'ব মিংগিমাহা তিলুৱা। গ ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হোৱা পক্ষ দুটা পক্ষ আছিলে। এটা হ'ল ইষ্ট ইণ্ডিয়া কোম্পানী, আনটো হ'ব বৰ্মদেশৰ ৰজা। ইয়াত দিছে তলত সহায়ক বাকচৰ পৰা উপযুক্ত উত্তৰ বাছি উলিয়াই খালী ঠাই পূৰ কৰি গৈছে। ইয়াত দিছে কমলেশ্বৰ সিংহ, গিলাদাৰী, চন্দ্ৰকান্ত সিংহ, মগড়, যোগেশ্বৰ সিংহ। কত আছিলে ইয়াত খালী আছে। যুদ্ধত আহোমৰ পৰাজয়ৰ বাতৰি পাই পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হৈছিল। ইয়াত হ'ব উত্তৰটো হ'ব ঘিলাধাৰী। ঘিলাধাৰীৰ যুদ্ধত আহোমৰ পৰাজয়ৰ বাতৰি পাই পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হৈছিল। খ
নুমলী ৰাজমাও ইয়াত খালি আছে মাতৃ আছিল নুমলী ৰাজমাও কাৰ মাতৃ আছিল ইয়াত হ'ব চন্দ্ৰকান্ত সিংহ নুমলী ৰাজমাও চন্দ্ৰকান্ত সিংহৰ মাতৃ আছিল গ ইয়াত খালি আছে মানে পতা ৰজা বুলি খ্যাত হৈছিল এইটোৰ শুদ্ধ উত্তৰটো হ'ব যোগেশ্বৰ সিংহ এইটো হ'ব ইয়াত হ'ব যোগেশ্বৰ সিংহ মানে পতা ৰজা বুলি খ্যাত হৈছিল ঘ খালি আছে ৰণেই আছিল অসমৰ স্বাধীনতা পুনৰুদ্ধাৰৰ শেষ ৰণ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মগৰৰ ৰণেই আছিল অসমৰ স্বাধীনতা পুনৰুদ্ধাৰৰ শেষ ৰণ এতিয়া শেষৰ দলে আহিলো অংগলৈ আহোম ৰজা গৌৰীনাথ সিংহৰ মৃত্যুৰ পিছত খালি আছে সিংহাসনত বহে আহোম ৰজা গৌৰীনাথ সিংহৰ মৃত্যুৰ পিছত কমলেশ্বৰ সিংহ সিংহাসনত বহে আহোম ৰজা গৌৰীনাথ সিংহৰ মৃত্যুৰ পিছত কমলেশ্বৰ সিংহ সিংহাসনত বহে মাই ডিয়াৰ ভিউৱাৰ্ছ এণ্ড লাৰ্ণাৰ্ছ এতিয়া কিছুমান MCQ আলোচনা কৰোঁ প্ৰতিটো প্ৰশ্নৰ 4টকীয়া অপশ্যন দিয়া থাকিব শুদ্ধ অপশ্যনটোত টিক দিব লাগে বা বাছি উলিয়াব লাগে এই প্ৰশ্নসমূহৰ উত্তৰসমূহ ভিডিঅ'টোৰ শেষত দিয়া থাকিব প্ৰথমে কৰি তাৰপিছত ছাত্ৰ ছাত্ৰীয়ে মিলাই চাব পাৰিব প্ৰথম প্ৰশ্ন বৰ্তমান শোণিতপুৰ আৰু নগাঁও জিলা সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত দলংখন হ'ল অপশ্যনকেইটা চাই লওঁ এ কলিয়াভোমোৰা সেতু বি শৰাইঘাট দলং চি ভূপেন হাজৰিকা সেতু ডি ওপৰৰ এটাও নহয় এই অপশ্যনকেইটাৰ পৰা শুদ্ধ অপশ্যনটো বাছি উলিয়াব লাগে শুদ্ধ উত্তৰসমূহ ভিডিঅ'টোৰ শেষত দিয়া থাকিব লাৰ্ণাৰসকলে প্ৰথমে নিজে কৰিব পাছত উত্তৰসমূহৰ লগত মিলাই চাব নম্বৰ 2 প্ৰথম ইংগ বৰ্মা যুদ্ধৰ তলৰ কোনখন ৰণাংগনত সংঘটিত হোৱা নাছিল এ আহোম ৰাজ্য বি মণিপুৰ ৰাজ্য চি ব্ৰহ্মদেশ ডি বিহাৰ ইয়াৰ 4টা অপশ্যন দিয়া আছে শুদ্ধ অপশ্যনটোত টিক দিব লাগে কুৱেশ্যন নম্বৰ 3 মান ৰজাৰ অসমীয়া ৰাণী ৰংগিলী আইদেউ বদন চন্দ্ৰৰ কোন আছিল মানে বদন চন্দ্ৰৰ লগত কি সম্পৰ্ক আছিল এ মাহীয়েক বি পেহীয়েক চি ভনীয়েক ডি মামীয়েক এই অপশ্যনকেইটাৰ পৰা শুদ্ধ অপশ্যনটো বাছি উলিয়াব লাগে 4 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িলোঁ কোন চনত কমলেশ্বৰ সিংহৰ মৃত্যু হৈছিল অপশ্যনকেইটা চাই লওঁ এ 1805 চনত বি 1810 চনত চি 1910 চনত ডি 1820 চনত ইয়াৰ 4টা অপশ্যন দিয়া আছে শুদ্ধ অপশ্যনটো বাছি উলিয়াই টিক দিব লাগে 5 নম্বৰ প্ৰশ্ন চাৰিঙ্গীয়া ফুকন খিতাপ কোনে পাইছিল তাৰমানে চাৰিঙ্গীয়া ফুকন কাক কোৱা হৈছিল অপশ্যনকেইটা চাই লওঁ এ সতৰাম বি হৰদত্ত চি বীৰদত্ত ডি পানীমোৱা শুদ্ধ অপশ্যনটো বাছি উলিয়াব লাগে এই 5টা প্ৰশ্নৰ শুদ্ধ উত্তৰসমূহ হ'ব 1 A 2 D 3 C 4 B 5 A Thanks for watching. Stay connected. Thank you so much.